মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজত আৰু এটা নতুন প্ৰশ্ন লৈ আনিছোঁ। চাবা, যদি P ডাইৰেক্টলি প্ৰপৰ্চনাল টু Q আৰু P ইকুৱেল টু 6 হ'লে Q ইকুৱেল টু 30। এতিয়া P ইকুৱেল টু 2 হ'লে Qৰ মান কিমান হ'ব? আমি ইয়াৰ সলিউশনটো কৰিম। প্ৰশ্নত কি দি আছে? P ডাইৰেক্টলি প্ৰপৰ্চনাল টু Q। এতিয়া আমি Qৰ মানটো ওলাব লাগে। এইটো মানে কি গম পাইছা না তোমালোকে? এইটো হ'ব প্ৰত্যক্ষ সমানুপাত, য'ত P বাঢ়িলে Q বাঢ়ে, P কমিলে Q কমিব। এটা আমি ধৰি ল'ম Q ইকুৱেল টু X। ধৰা হ'ল Q ইকুৱেল টু X। এটা আমাৰ কি দি আছে? P is to Q ইকুৱেল টু কিমান দি আছে? 6 আৰু 30। 6 is to 30। এটা আমি কি লিখিব পাৰোঁ জানানে? তোমালোকে জানা যে আমি A is to B থাকিলে কি লিখিব পাৰিম? A by B। ঠিক তেনেদৰে আমি ইয়াতে লিখিব পাৰিম P is to Q আছে, P by Q, আৰু এইটো 6 is to 30 কি লিখিব পাৰিম? 6 by 30। এতিয়া আমি P ৰ ভেলু কিমান পাইছিলোঁ? 2, আৰু আমি Q কি ধৰিছিলোঁ? X। এতিয়া আমি P ৰ ভেলুটো পুট কৰিম 2, আৰু Q ৰ জাগাত কি লিখিম? X ইকুৱেল টু 6 by 30। এটা আমি ক্ৰছ পূৰণ কৰিম 30 into 2 আৰু 6 into X। কি হ'ব এতিয়া? 30 into 2 ইকুৱেল টু 6x। এটা আমাৰ কি হৈ যাব? 60 ইকুৱেল টু 6x। এটা আমাৰ কি হ'ব? x ৰ ভেলু, ইপিনে x ৰ লগত 6টো কি হৈ আছে? পূৰণ হৈ আছে। এইটো যদি আমি লেফ্ট চাইডে লৈ আহিছিলোঁ, হৰণ হৈ যাব। 60 divided by 6 কি হ'ব আমাৰ? 10। এটা আমাৰ x ৰ ভেলুটো কিমান পালোঁ? 10। এতিয়া আমাৰ q ৰ ভেলু কিমান হ'ব? 10। এইটো আমাৰ ফাইনেল এনসাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব।